বিষয় শিক্ষা বিভাগৰ আৰু সামগ্ৰিকভাৱে কোভিড-19 আৰু পূজা সম্পৰ্কীয় কেইটামান বিষয় আলোকপাত কৰাৰ কাৰণে আজিৰ সাংবাদিক মেলখন আহ্বান কৰিছিলোঁ। অসমৰ মহামান্য ৰাজ্যপালক সাক্ষাৎ কৰিবলগীয়া হোৱাৰ কাৰণে 10 মিনিট মোৰ পলম হ'ল, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আমি ৰাজ্যখনত আপোনালোকে জানে যে কোভিড-19ৰ পৰিৱেশৰ লগত আমি দীৰ্ঘদিন বিশেষকৈ 1 মাৰ্চৰ পৰাই আমি এই পৰিৱেশটোৰ লগত নিজকে জড়িত কৰি ৰাখিছিলোঁ আৰু চাওঁতে কোভিড-19ৰ টোটেল পজিটিভ কেছ 1,95,000 ভৰি দিলে। তাৰ বিপৰীতে আমাৰ পেচেণ্ট ডিসচাৰ্জ হ'ল 1,66,000 আৰু আজিৰ দিনটোত 28,439 গৰাকী পজিটিভ পেচেণ্ট আমাৰ মাজত আছে। 2-3টা কথাৰ কাৰণে এই তথ্যখিনি মই সদায় টুইটাৰ বা ফেচবুকত দি থাকোঁ, আপোনালোকে পাই থাকে, কিন্তু কেইটামান ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট হৈছে লাষ্ট 15 দিনত, সেই বিষয়ে মই আপোনালোকক অৱগত কৰিব খুজিছোঁ। আপোনালোকে যদি চাই যে আমি অকল যদি 6 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে যদি লাষ্ট 1 উইকৰ কথাটো আমি যদি চিন্তা কৰোঁ, আমাৰ 4 অক্টোবৰত পজিটিভিটি ৰেট আছিলে 5.8%। আৰু যদি বহুত আগলৈকে যাব লাগে, আপোনালোকে জানে যে আমি 9% পজিটিভিটি ৰেট পাইছোঁ। কিন্তু যোৱা কেইটামান দিনত বিশেষকৈ মোৰ অকণমান ভুল হৈছে, 4 অক্টোবৰত আছিল 5.8, কিন্তু যদি আমি 6 অক্টোবৰৰ পৰা চাব যাওঁ, পজিটিভিটি ৰেটটো 5 কৰি নামি আহিলে আৰু এইটো কনষ্টেণ্টলি নামি আহি আছে যোৱা 1 উইকত। আৰু যোৱাকালি পজিটিভিটি ৰেট ইজ জাষ্ট 1.4%। যোৱা এসপ্তাহত 3.76, 3.9, 3.7, 3.2, 3.5, 3.5, যোৱাকালি 1.4। যোৱাকালি 1.4 হোৱাৰ কাৰণটো হৈছে যে আমি অহা 3 দিন, যোৱাকালি, আজি আৰু অহাকালি 3 দিনত আমি 1 লাখ টেষ্ট কৰিছোঁ। টেষ্ট বেছি হোৱাৰ কাৰণে যদিও পজিটিভিটি ৰেটটো 1.4 পাইছে, কিন্তু 30,000 টেষ্টতো পজিটিভিটি ৰেট ইজ নাও বিল' 4%। অৰ্থাৎ আমি যিটো বস্তু আগষ্টত পাইছিলোঁ, জুলাইত পাইছিলোঁ, একেবাৰে ইন দ্য বিগিনিং অফ দ্য চাইকেল, সেই ধৰণৰ আমি এটা পাৰ্চেণ্টেজ বা পজিটিভিটি ৰেট যোৱা 7 দিনত আমি দেখিব আৰম্ভ কৰিছোঁ। আৰু যদি এবছলিউট নাম্বাৰ কেছত যায়, যে আমি 36,000 কেছ টাচ কৰাৰ পিছত আমি নামি আহি 28,000লৈকে নামি আহিলোঁ। মানে এবছলিউট নাম্বাৰ, অকল পজিটিভিটি ৰেট নামা নহয়, এতিয়া ডেইলি কেছ নাম্বাৰটো কমিব আৰম্ভ কৰিছে, টোটেল নাম্বাৰ। আৰু অসমত চাওঁতে আমাৰ ৰিকভাৰী ৰেট আমি 85% ক্ৰছ কৰিছোঁ। এই যদি কেইটামান ইণ্ডিকেটৰ দেখাওঁ, যে ডাবলিং ৰেট এতিয়া 46 ডেইজ লাগি আছে। আমাৰ লাষ্ট অসমত আমাৰ পজিটিভিটি ৰেট আজিৰ দিনত একজেক্টলি 85%। আৰু আমাৰ টেষ্টটো কোনো গুণে কমা নাই। আজি আমি 40 লাখ টেষ্টত ভৰি দিম, যিটো অসমৰ দৰে ৰাজ্য এখনৰ বাবে সাংঘাতিক বহুত বেছি হাই পাৰফৰ্মেন্স, বিকজ আৱাৰ পাৰ মিলিয়ন টেষ্ট ইজ নাও অলমোষ্ট 1,14,000।
1,14,000 মানুহক 10 লাখৰ বিপৰীতে 1,14,000 মানুহক আমি টেষ্ট কৰিছোঁ। তাৰমানে পপুলেশ্যনৰ টোটেল 10% ব্যক্তিক আমি টেষ্ট কৰা হৈ গ'ল। আৰু যদি গুৱাহাটী চাব যায় 6 লাখ লোকক টেষ্ট কৰিছোঁ এগেইনষ্ট এ পপুলেশ্যন অফ 10 lakhs। অলৰেডি 6 lakhs people have been tested আৰু গুৱাহাটীৰ পপুলেশ্যন আছে 10 lakhs। গতিকে আজি আমি আপোনালোকক বা আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ লগত কথা ক'বৰ চেষ্টা কৰাৰ মূল কথাটোৱে হ'ল যে another few days or some more days যদি আমি ভিজিলেন্সটো ৰাখিব পাৰোঁ, আমি যদি অলপ সাৱধানতা ৰাখিব পাৰোঁ, ফাৰ্ষ্ট টাইম I am confirming that flattening has started officially। যে অসমত the flattening can be seen, flattening has been started। So এই পৰিৱেশটো যদি আমি ৰখাব পাৰোঁ তেতিয়াহ'লে আমি ভাবোঁ যে COVID-19 যুদ্ধত আমি এটা ডাঙৰ সফলতা পাব পাৰোঁ। এতিয়া আমাৰ সন্মুখত সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে যে আহি থকা দুৰ্গা পূজা। যদি দুৰ্গা পূজাৰ সময়ত আমি স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশ আমি পালন কৰোঁ আৰু দুৰ্গা পূজাৰ পিছত যদি কেছৰ ৰাইজ নহয় তেতিয়াহ'লে মই ভাবোঁ যে আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম। দুৰ্গা পূজাৰ যিখন প্ৰট'কল বা SOP এই প্ৰট'কলখন আমি আজি ইছ্যু কৰিছোঁ আৰু মই ভাবোঁ যে মোৰ টুইটাৰ একাউণ্টৰ পৰাই হওক NHMৰ টুইটাৰ একাউণ্টৰ পৰা হওক আপোনালোকে এই প্ৰট'কলখন লৈ ল'ব পাৰিব। কেইটামান বিষয়ে আমি হাইলাইট কৰিছোঁ। এইটো হৈছে পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই। আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব। তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্ল'জ পেণ্ডেল নকৰিব। পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই, কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে, ক্ল'জ হ'ব নালাগে। আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে। এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে। যিফালেদি এণ্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে। স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে। আমি এটা নিয়ম ৰাখিছোঁ যে পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব। পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে পঞ্চমীৰ দিনা তেওঁলোকে ক'ভিড টেষ্ট কৰিব লাগিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব। এইটো কিন্তু একেবাৰে মেণ্ডেটৰী যে পঞ্চমীৰ দিনা পূজাৰীজন পূজাৰ ভোগ আদি বনালে যিকেইজন কৰ্মচাৰী থাকিব যোগালী বুলি কয়, সহযোগী পূজাৰী বুলি কয়, আৰু পূজা কমিটিৰ দিনে ৰাতিয়ে যিসকলে লাগি থাকিব তেওঁলোকক জিলা প্ৰশাসনে কম্পালচৰিলি তেওঁলোকক টেষ্ট কৰিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকক টেষ্ট কৰিব। 2-3টা আমি ৰেষ্ট্ৰিকশ্যন আনিছোঁ যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্ল'জ কৰি দিব লাগিব। দ্বিতীয়তে পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব। মহিলাই পাৰিব, পিছফালে ল'ৰা ছোৱালীয়ে পাৰিব, বা 2জন মেল পূজাৰ কেইদিন পিলিয়ন ৰাইডিং আমি মানা কৰিছোঁ যে পূজাৰ কেইদিন 2জন পুৰুষে যাতে পিলিয়ন ৰাইডিং নকৰে।
কালচাৰেল ফাংচন আমি মানা কৰিছোঁ যে পূজাত কালচাৰেল ফাংচন নালাগে, কিন্তু আৰতি কৰাত কোনো বাধা নাই। কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহ'ব, কোনো ধৰণৰ প্ৰতিযোগিতা নহ'ব, কিন্তু আৰতি কৰাত কোনো বাধা নাই। ইয়াত অকণমান ৰেষ্টুৰেণ্ট আদি 9টা বজাৰ পিছত পূজাৰ কেইদিন আমি বন্ধ কৰি দিব দিছোঁ, আপ টু 9 আমি ৰাখিব দিছোঁ। তাৰপিছত বাকী যিখিনি আছে সেইখিনি একেবাৰে সৰু সৰু, বহুত বেছি দীঘলীয়া তাতে একো নাই। যে 9টা বজাত ৰেষ্টুৰেণ্টখিনি বন্ধ কৰিব, পিলিয়ন ৰাইডিং নকৰিব, কালচাৰেল ফাংচন নাপাতিব। বাকী নৰ্মেল যেনেকৈ আছে, হেণ্ড চেনিটাইজাৰ, মাস্ক এইখিনি থাকিব। আৰু বাকী পশ্চিমবংগ আদি ৰাজ্যত যি প্ৰট'কল ওলাইছে তাৰ লগত আমি সামঞ্জস্য ৰাখিয়ে আমি সেম প্ৰট'কল দিছোঁ, বহুত বেছি আমি সাল সলনি কৰা নাই। ভাচনিৰ সময়ত আমি এটাই কৈছোঁ যে মাছ ইমাৰ্চন নহ'ব। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে মাত্ৰ এখন প্ৰতিমাহে একে সময়ত বিসৰ্জন দিয়াব আৰু ইমাৰ্চনৰ ডেট 2-3 দিনলৈকে ৰাখিব পাৰিব, যে আজি এখন, কালি এখন, পৰহি এখন, তেনেকৈ অৰ্গেনাইজ কৰিব। আৰু ইমাৰ্চন কৰোঁতে, ভাচনি কৰোঁতে কোনো প্ৰচেছন কৰিব নালাগে। সেইটো হেল্থ ডিপাৰ্টমেণ্টৰ ভিতৰত নপৰে। খালি যিকোনো আধ্যাত্মিক প্ৰথাই কৰিব পাৰিব, বাট এট এ টাইম 50 মানুহতকৈ বেছি ভক্ত থাকিব নালাগে। পেণ্ডেলত এট এ টাইম 50 ব্যক্তি থাকিব লাগিব। কাৰণ পেণ্ডেল খোলা হ'ব লাগিব, যিখিনি ৰেষ্ট্ৰিকশ্যন আছে বাকী জিলা প্ৰশাসনে চাব। এইখিনি বিষয়ক বাদ দি বাকী আমি বিশেষ একো ৰেষ্ট্ৰিকশ্যন দিয়া নাই। হেণ্ড চেনিটাইজাৰ, মাস্ক, কালচাৰেল ফাংচন নালাগে, পূজাৰ কেইদিন পিলিয়ন ৰাইডিং নালাগে, আৰু ৰেষ্টুৰেণ্টখিনি 9টা বন্ধ হৈ যাব। ক'ৰবাত যদি কোনোবা ডিচিয়ে ভাবে যে মই 9:30লৈকে ৰাখিম, সেইটো আমাৰ ক'বলগীয়া নাই, বাট আমি বিচাৰিছোঁ যে বাই 9 ইট শুড বি ক্ল'জ। 3 দিন সাৱধানতাৰ কাৰণে, এই 3 দিন যদি পূজাৰ কেইদিন আমি সাৱধান হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ যোৱা 7-8 দিনত যিখিনি আমি সফলতা দেখিছোঁ, সেইখিনিৰ ধাৰাবাহিকতাটো অব্যাহত থাকিব। গতিকে যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সুধিব পাৰে, বোথ অন কোভিড, অন দুৰ্গা পূজা প্ৰট'কল। আমি দুটা বস্তু দেখিছোঁ, যে আমি যিটো নটিচ কৰিছোঁ সেইটো হ'ল যে চিৰিয়াছ পেচেণ্ট অহাটো কমা নাই। আমি যেতিয়া আমাৰ এটা চিৰ' ছাৰ্ভে গুৱাহাটীত হৈছিলে, ICMRৰ ডেজিগনেশ্যনত এটা ষ্টেটখনত চিৰ' ছাৰ্ভে হৈছিলে। চিৰ' ছাৰ্ভে 22% মানুহ ইনফেক্টেড বুলি প্ৰিলিমিনাৰী আমাক জনাইছে, যে ষ্টেটত 22% পিপল হেজ অলৰেডি বিন ইনফেক্টেড। চ' উইথ 22% ইউ কেনট হেভ হাৰ্ড ইমিউনিটি। কাৰণ দিল্লীত 27% ইনফেক্টেড হোৱাৰ পিছতো নতুনকৈ এটা ষ্ট্ৰীম আহিলে। গতিকে মই immediate one of the reason that we are doing constant testing right from the beginning, 40 lakhs testing হৈ আছে। গতিকে আইচলেশ্যনটো অসমত ভাল কৰি প্ৰেক্টিছ হৈছে। আৰু কোনোবাই যদি চৰকাৰত টেষ্ট কৰাও নাই, মানুহ ইমান সাৱধান হৈ গ'ল যে মানুহে বুজি পাইছে যে মোৰ এইখিনি লক্ষণ আহিছে, মোৰ ক'ভিড হ'ব পাৰে, টেষ্ট কৰা নাই যদিও ঘৰত নিজে নিজে আইচলেট হৈ গৈছে। গতিকে মই ভাবোঁ যে আইচলেশ্যন চৰকাৰেও কৰাইছে আৰু ৰাইজেও আইচলেশ্যনৰ নীতিটো এডপ্ট কৰিছে, যে মোৰ যদি বেমাৰ হৈছে হুলস্থুল নকৰাকৈ চুপচাপ মই নিজকে নিজে আইচলেট কৰি ঘৰৰ ভিতৰত সোমাই গৈছোঁ, আৰু বেলেগক ইনফেক্ট কৰাৰ কথাটো নাহে। বাট ওৱান ইমিডিয়েট ৰিজন আমি দেখিছোঁ, 27, 28, 29 তাৰিখে যিটো 3 দিন কণ্টিনিউৱাছ আমি 1 লাখ টেষ্ট কৰিলোঁ, তাৰ পিছতে এই ড্ৰপটো দেখা গ'ল।
আগতে আমি এদিন 1 লাখ কৰোঁ, পিছদিনা নকৰোঁ। যেতিয়া আমি এটা ষ্ট্ৰেটেজি ল'লোঁ যে কণ্টিনিউৱাছ 3 দিন 1 লাখ 1 লাখ 1 লাখ আমি টেষ্ট কৰিম, তাৰ পিছতে গ্ৰাফডাল ফ্লেটেন হোৱা আমি দেখা পাইছোঁ। চ' ৱেডাৰ ডেট হেজ এনি বিয়েৰিং উইথ দ্য কণ্টিনিউৱাছ টেষ্টিং, সেইটো আমি ক্লেইম কৰা নাই, বাট প্ৰবেবলি তাৰো কিবা বিয়েৰিং থাকিব পাৰে। যিখিনি আমি ডেথ অডিট বৰ্ডৰ ফালৰ পৰা যিখিনি আমি জনাইছোঁ সেইখিনিটোতো ক'ভিডত ঢুকাইছে, বাট আদাৰৱাইজো যদি আপোনালোকে ষ্টেটিষ্টিক্স চাব যায়, 900 যদি আমি কৈছোঁ যে ধৰক আজি আমি কৈছোঁ যে 826 গৰাকী মানুহ ক'ভিডত ঢুকাইছে, এতিয়া আৰু কিমান ঢুকাইছে? এই সময়খিনিৰ ভিতৰত ক'ভিডৰ লগত ডিৰেক্ট সম্পৰ্ক নথকা কিন্তু ক'ভিড বুলি সন্দেহ কৰিব পৰা কিবা কৰিব পৰা আৰু 1000 ঢুকাইছে, 1800। চ' 1800ও যদি আপুনি ধৰি থয়, তেতিয়াও আৱাৰ মৰ্টেলিটি ইজ মাছ বিলো 1%। ইভেন এই সময়ছোৱাৰ ভিতৰত যিমান ডেথ হৈছে হস্পিটেলত, পানী লগা, জ্বৰ লগা, ক'ভিড, কিবা কিডনি প্ৰব্লেম, কেঞ্চাৰ প্ৰব্লেম, চ' টোটেল ডেথ ইন হস্পিটেল ইজ 1800 এণ্ড 1800 এণ্ড প্লাছ। গতিকে সেই ফালৰ পৰা অসমত ডেথ ফিগাৰটো মই ভাবোঁ যে ষ্টিল ৱেল উইদিন দ্য, আপুনি 800 ধৰক 1800 ধৰক, বাট ইট ইজ ষ্টিল উইদিন দ্য ৰেঞ্জ অফ মডেষ্ট বুলি যিটো ক'ব পাৰোঁ, যে আমি হাই লেভেলৰ ষ্টেটবিলাকৰ লগত নাই, য'ত 3% 4%। আমি ক'ভিড পোৱা নাই, কৈছোঁ যে পষ্ট ক'ভিড, ক'ভিড ভাল হৈ যোৱাৰ পিছত যিমানখিনি আপুনি সন্দেহযুক্ত চব ধৰিব পাৰে, এজন মানুহ কেঞ্চাৰত ঢুকাইছে, গাড়ী এক্সিডেণ্টত ঢুকাইছে, তেওঁৰ ক'ভিড হৈছে, আমি তেওঁ গাড়ী এক্সিডেণ্টত ঢুকা বুলিয়ে ক'ম নহয়, কাৰণ গাড়ী এক্সিডেণ্ট হোৱা মানুহ এজনক ক'ভিডটো চাই পেলাইতো ক'ভিড ক'ব নোৱাৰি। কিন্তু যদিও সেইবিলাকক যোগ কৰি দিয়ে, এভৰিথিং যদিও যোগ কৰি দিয়ে, ইট ইজ 1800। চক বহুতে প্ৰেডিক্ট কৰি আছে যে শীতত, উইণ্টাৰত নতুন ৱেভ এটা হ'ব পাৰে। সেইটোৰ প্ৰতি আমি সাৱধান থাকিব লাগিব। সেইটো কাৰণে মই ভাবোঁ যে ইমিডিয়েটলি পূজাটো যদি আমি সাৱধানতাৰে পাৰ কৰোঁ, তেতিয়াহ'লে এইটো নেচেচাৰী নহয় যে বেলেগ কাণ্ট্ৰিত ছেকেণ্ড ৱেভ হৈছে কাৰণে আমাৰ ইয়াত ছেকেণ্ড ৱেভ হ'বই, কাৰণ আমিতো বাকী বহুত কাণ্ট্ৰিয়ে টেষ্টিং বাদ দি দিছিলে খতম হোৱাৰ পিছত, বাট আমিতো এদিনৰ কাৰণেও কমাই দিয়া নাই, উই আৰ কণ্টিনিউইং। সেইকাৰণে বাকী জেগাত কিয় ছেকেণ্ড ৱেভ হ'ল? দিল্লীত এটা সময়ত টেষ্টিং নামি 10,000 হৈ গৈছিলে। চ' টেষ্ট যদি আমি ভাবোঁ বেমাৰ ভাল হৈ গ'ল, টেষ্ট নকৰোঁ, ইট মাইট কাম বেক। চ' কেছ ফ্লেটেনিং হওক বা নহওক, আমাৰ যিটো গ'ল্ড ষ্টেণ্ডাৰ্ড 30,000 টেষ্ট পাৰ ডে, উই হেভ টু মেইনটেইন ডেট। 30,000টো আমি কেনেকৈ আনো, যে 30,000 উই কেলকুলেট অন 3 crore যদি পপুলেশ্যন হয়, 0.1% ইজ 30,000। চ' আমি এটা ষ্টেণ্ডাৰ্ডত 30,000 টেষ্ট কৰি আছোঁ। চ' ফ্লেটেনিং হওক কিবা হওক, ইফ উই কণ্টিনিউ উইথ দিছ 30,000 টেষ্ট পাৰ ডে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ ইয়াত ছেকেণ্ড ৱেভ নাহিব। কাৰণ আহিলে প্ৰথম ইণ্ডিকেশ্যনতে আমি গম পাই যাম ন, এইটো আমাৰ কাৰণে শ্বক নহ'ব। আমি যেতিয়াই গম পাম যে লাহে লাহে পজিটিভিটি বাঢ়িছে, আমিতো ৰাইজৰ লগত কথাখিনি শ্বেয়াৰে কৰি দিম। বাকী জেগাত টেষ্টিং বাদ দি দিছিলে। কালিৰ 1.41টো নধৰিব, কাৰণ কালিৰ 1.41 ইজ অন দ্য বেচিছ অফ 1 লাখ টেষ্ট, বাট আৱাৰ গ'ল্ড ষ্টেণ্ডাৰ্ড ইজ 30,000 টেষ্ট। 30,000 টেষ্টতো উই আৰ 3.4, 3.3। গতিকে ছেপ্টেম্বৰৰ 8% পজিটিভিটিৰ পৰা উই হেভ কাম ডাউন টু 3.5। Between two phases of this targeted testing of 3 lakh each, on an average, you have been basically testing between 11 to 15,000 per day. If you look at your own bulletins. Now, if we look at that, and an amount of testings which are done, majority of the testings are done on rat kits,
and lesser on RT-PCR. Given this, are you going to carry on with this strategy, or you're also re-strategizing in terms of increasing RT-PCR tests? Our average test, because you have to find out that our average test is 30,000 minus Sunday. So Sunday we do not want to put all these our people into, because they need some rest, they need to spend time with the family. So in an average, if you exclude Sunday, our test is 30,000, 27,000, 32,000 like that. It is not 10 and 11,000. Statistically, sometime if there is a serially 3 days ban is there, like 15 August, 14 August. So on that context, it is a different thing. But Government of India's instruction is that if you have symptom, then you will do RT-PCR, otherwise RAT is enough. We are not getting symptomatic patient. And now people are smart. People has read ICMR order, people has read anything. So you cannot just force people to do any test. They will come and they will counter you with this thing, that I don't have symptom, why you are forcing me to do RT-PCR test. So just like now people say, test komi goise. If people do not want to do test, how can you force test? So government has not reduced its facility. But only problem is that yesterday there was a, day before yesterday there was a function in Guwahati Medical College, BMT transplant. 1,000 people come, we test, nobody is finding positive. Yesterday I met 500 people in my office. I request everybody to do a RAT test. Everybody did RAT test. Nobody is positive. And nobody is having symptoms. So we want to go by the ICMR order that do RAT, and symptomatic people you do RT-PCR. Now as positivity rate has come down, symptomatic patient has also come down. So proportionately RAT test can be increased, because you can do on surveillance also. But RT-PCR you can do only with the symptomatic patient. And if COVID-19 is decreasing, where from you will get symptomatic patient? Our strategy is very simple. You do RAT. If you have symptom, you have to give sample for RT-PCR. And we presume anybody coming voluntarily for test, they have symptoms. That is why we are maintaining a RT-PCR level. But we cannot say that we will increase RT-PCR, because if you don't have positivity, how can you force people to do test? Yesterday I got a call from America. A lady says that I did my test in America, I will do that again in Delhi, but don't force me to take swab in Guwahati again. That is against my human rights, because I cannot be subjected to again and again this nostril and throat swab. So people has become now, they are conscious about their right, and you cannot make them your target, the testing target people, that I need to do test, I have a target to fulfill, so come and test. People will not do that. So, but we have not changed any strategy, and 1 lakh tests per day in Assam is a huge thing. Somehow our people are doing it. And we will achieve today also 1 lakh, tomorrow also 1 lakh. So যদি আমাৰ পজিটিভিটিটো কমি যায়, কোভিড এটা বেমাৰ, আৰু বেমাৰৰ সৈতে জীয়াই থকাৰ বস্তুটো মানুহে যেতিয়া আয়ত্ত কৰে, আজিকালি সাধাৰণ মানুহে বুজি পোৱা হৈ গ'ল যে যদি অক্সিজেনটো কমি যায় হস্পিটাল যাব লাগে, নহ'লে ঘৰতে থাকিলে হৈ যাব। কিবা এটা হ'লে আমি গুণ নাপালে লগে লগে ডক্টৰৰ তাত যাব লাগে। সো মানুহৰ নলেজটোৱে মেইন। যেতিয়া নলেজ বাঢ়িব, নিজে নিজে আপোনাৰ ডেথ কমিব, কেছ কমিব। আজিকালি কোনোবা এজন বাপেকৰ যদি বেমাৰ হৈছে, বুজি পায় যে মই লুকাই থাকিলে, ঘৰৰ ৰুমত থাকিলে মোৰ ল'ৰা ছোৱালী গাত নহয়, আগতে ক'ব নোৱাৰাকৈ মৰমত গুচি যায় ল'ৰা ছোৱালী, বা ল'ৰা ছোৱালীৰ ওচৰত গুচি যায়। গতিকে নলেজটো বঢ়াৰ লগে লগে বেমাৰৰ ওপৰত আমাৰ মোৰ বিশ্বাস যে কেছ কমি কমি গৈ থাকিব। সেইকাৰণে ভেকচিনতকৈ নলেজটো ইম্পৰ্টেণ্ট।
এনে ভাৰত চৰকাৰে ভ্যাকচিনৰ ব্যৱস্থা কৰিছে তেওঁলোকে আমাক ফাৰ্ষ্ট ড'জ অফ ভ্যাকচিন কোন মাহত পাম বুলি কৈছে তেওঁলোকে জানুৱাৰী টু জুলাইৰ ভিতৰত ভ্যাকচিনেশ্যনৰ প্ৰগ্ৰেম ল'বৰ কাৰণে আমাৰ লগত মিটিং কৰিছে আৰু তেওঁলোকে ফ্ৰণ্টলাইন ষ্টাফকে প্ৰথম দিয়াৰ কথা কৈছে এইকেইদিন ভ্যাকচিনৰ ওপৰতে বহুত ভিডিঅ' কনফাৰেন্স মিটিং আদি হৈ আছে ভাৰত চৰকাৰৰ লগত নহয় ফাইনেলি ভ্যাকচিন দিবৰ কাৰণে ডেটটো কোৱা নাই জানুৱাৰী টু জুলাইৰ ভিতৰত আমাক ভ্যাকচিনেশ্যনৰ কাৰণে ৰেডি হ'ব কৈছে হয়তো ফেব্ৰুৱাৰীটো হ'ব পাৰে মাৰ্চতো হ'ব পাৰে জানুৱাৰীটো হ'ব পাৰে বাট ফ্ৰণ্টলাইন ষ্টাফ আৰু পপুলেশ্যন এবভ tentatively population above 60 years priority sector frontline staff priority section তেওঁলোকে 4টা 5টা ভ্যাকচিন আশা কৰে যে by that time Russian vaccine will complete third phase AstraZeneca will complete third phase Bharat Biotech will তেওঁলোকে ভাবে 6-7 জাগাৰ পৰা ভ্যাকচিন পাব বুলি vaccine can be sourced for 6 to 7 মিক্স ভ্যাকচিনেশনে হ'ব এটা পাৰ্টিকুলাৰ ব্ৰ্যান্ডৰ ভ্যাকচিনেশন তেওঁলোকে নাপাব যদি কোভিডৰ ওপৰত নাই তেলে মই দুটা শিক্ষা বিভাগৰ সৰু সৰু ঘোষণা কৰিব খুজিছো পূজাৰ প্ৰটোকলখন ইভিনিঙত আপোনালোকে পেপাৰ টিভি যোৱাৰ আগতে আমাৰ NHMৰ টুইটাৰ একাউণ্টত আপোনালোকে পাই যাব সৰু এটা দুটা কিবা কাৰেকশ্যন আছে মই কৰি দিম তাৰ পিছত এটো আপোনালোকে বাই 3 PM আপোনালোকে জানে যে আমি ৰাজ্য চৰকাৰে আমাৰ বাজেট বক্তৃতাত যিখিনি আঁচনি কথা আমি কৈছিলো সেইখিনি আমি নিৰন্তৰভাৱে ৰূপায়ণ কৰাৰ কামত আগবাঢ়িছো বাজেটত আমি এটা কথা কৈছিলো যে ৰাজ্য চৰকাৰৰ অধীনত ভলেন্টিয়াৰলি কাম কৰি থকা সকলো শ্ৰেণীৰ লোককে আমি কিবা নহয় কিবা এটা এডিশনাল ইনসেন্টিভ দি আহিছিলো অঙ্গনবাদী কৰ্মীকো দিছো সহায়িকাকো দিছো আৰু আশা ওয়াৰ্কাৰকো আমি দিছো কম হক বেছি হক আমি কিবা এটা সেন্ট্ৰেলে দিয়াৰ ওপৰত ষ্টেটৰ পৰা আমি যোগ কৰি দিছিলো কিন্তু মিড ডে মিলৰ ওয়াৰ্কাৰ খিনিৰ ক্ষেত্ৰত আমি আজি ইমান দিনে একো কৰিব পৰা নাছিলো আমাৰ অসমত আপোনালোকে যদি চাই আজিৰ দিনত আমাৰ 1,18,998 গৰাকী মিড ডে মিলৰ কাম কৰি থকা আমাৰ কৰ্মচাৰী আছে 1,18,998 ৰাজ্য চৰকাৰে পূজাৰ আগতে সকলোৱে ভাল পাব যে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলোৰে বৰ্তমানে পাই থকা দৰমহাৰ লগত কিমান পাই আছে এতিয়া আজিৰ দিনত তেওঁলোকে 1000 পাই আছে ভাৰত চৰকাৰে দি আমি একো নিদিও প্ৰথমবাৰৰ বাবে ইয়াৰ লগত ৰাজ্য চৰকাৰৰ 500 টকা যোগ কৰি দিয়া হ'ব সো 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি আমাৰ মিড ডে মিলৰ কুক আৰু হেল্পাৰ দুটা কেটেগৰী আমি দুইটাৰ মাজত ভাগ নকৰাকৈ কুক আৰু হেল্পাৰ দুই গৰাকী বাইদেউকে 500 মাহেকীয়া ৰাজ্য চৰকাৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো বিত্ত বিভাগে অনুমোদন দিলে দুৰ্গা পূজাৰ আগতে এই পুঁজি তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব আৰু ইতিমধ্যে বিত্ত বিভাগে 34 কোটি 20 লাখ টকা মুকলি কৰি দিছে অনুমোদন দিছে সিলিংখন আজিকালি পাই যাব আৰু পূজাৰ আগতে আমি তেওঁলোকৰ একাউণ্টত এই পইচা আমি জমা দিম আৰু যদি খুধে যে বছৰটোত কিমান ব্যয় হ'ব 60 কোটি টকা এই কামত ব্যয় হ'ব সো প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে মিড ডে মিলত কাম কৰা বাইদেউসকলৰ দৰমহাৰ লগত 500 টকা সংযোজন কৰি দিলে এপ্ৰিলৰ পৰা অক্টোবৰৰ পইচাখিনি একেলগে পাব অলপ হাতত
পূজাৰ আগতে বেছি পইচাও থাকিব আৰু আমাৰ 60 কোটি টকা খৰচ হ'ব তেওঁলোকৰ এই টকাটো তেওঁলোকৰ বেংক একাউণ্টত পোনে পোনে জমা হ'ব এইটো হ'ল এটা দ্বিতীয়তে আপোনালোকে যিসকলে বহু দিনৰ পৰা আমাৰ শিক্ষা বিভাগৰ কোৰ্ট কাছাৰী বা কেছ আদিৰ লগত জড়িত হৈ আছে তেতিয়া আপোনালোকে গম পায় যে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত কিছু শিক্ষক এক্সেছ এপইণ্টমেণ্ট হৈছিল যিমান পোষ্ট আছিল তাতকৈ এক্সেছ এপইণ্টমেণ্ট হৈছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ চলিছিল মনু শৰ্মা ভাৰ্চেছ ষ্টেট অফ আছাম সেই গোচৰটোত 4000 এনেকুৱা শিক্ষক আছে বুলি তেতিয়াৰ তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াৰ এটা নিৰ্দেশত উল্লেখ আছিলে বহু দিনৰ পৰা এই ব্যক্তিসকলক নাই দিয়াৰ এটা প্ৰক্ৰিয়া চলি আছিলে কিন্তু 2001 চনৰ পৰা আজিলৈকে এই বিষয়টো কোনো এখন চৰকাৰে ইয়াৰ সফল সমাপ্তি কৰিব পৰা নাছিল প্ৰাইমেৰিলি যে আমাৰ উমা দেৱী বুলি এটা সুপ্ৰিম কোৰ্টত নতুনকৈ ভাৰ্ডিক্ট আহিছিল সেই ভাৰ্ডিক্টটোৱে ক্লিয়াৰলি কৈছিলে যে ইলিগেল এপইণ্টমেণ্টটো কেতিয়াও চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে আমি এই মানুহখিনিক যাতে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰো সন্মান হয় আৰু মানৱীয় দৃষ্টিভংগীও চাব পৰা হয় এইখিনি বেলেন্স কৰিবৰ কাৰণে আমি 2014 চনত ডিভিজনেল কমিশনাৰসকলৰ হতুৱাই বিভিন্ন কাগজ পত্ৰ এখেতসকলৰ পৰীক্ষা কৰিছিল এটা দীঘলীয়া প্ৰক্ৰিয়া 2001 পৰা 2014 আহিলে 14 ডিভিজনেল কমিশনাৰ বিলাকে এওঁলোকৰ কাগজবিলাক পৰীক্ষা কৰিলে পৰীক্ষা কৰি পালে যে কিছুমানে মাজে মাজে দৰমহা পাই আছিলে আৰু কিছুমানক চৰকাৰে ট্ৰেইনিঙতো পঠাই দিছিলে যে আপোনালোকে ট্ৰেইনিং কৰক তাৰমানে তেওঁলোকৰ চাকৰিটো এক প্ৰকাৰ এটা ফেইট একমপ্লি টাইপ হৈ গৈছিলে বহুবিলাক কথা আলোচনা কৰাৰ পিছত কেবিনেটে এইটো অনুমোদন দিলে যে এনেকুৱা 1574 গৰাকী ব্যক্তি আছে যি 1574 গৰাকী ব্যক্তিয়ে 2007 চনলৈকে সেগা চুৰুকাকৈ দৰমহাও পাই আছিলে আৰু তেওঁলোকে ট্ৰেইনিংও কৰি পেলাইছিলে ডিএডৰ সমকক্ষ যিটো ট্ৰেইনিং এই 1574 গৰাকী ব্যক্তিক আমি ৰেগুলাৰ পে স্কেল দি তেওঁলোকৰ প্ৰস্পেক্টিভলি আগত কি কৰি আহিছিল নহয় কেবিনেট হোৱাৰ বিশেষকৈ আপোনালোকে প্ৰস্পেক্টিভ ডেটটো 1 নৱেম্বৰ বুলি ধৰিব পাৰে যে উইথ এফেক্ট ফ্ৰম 1 নৱেম্বৰ নাও অলছো দে উইল গেট ৰেগুলাৰ চেলাৰী 1574 গৰাকী ব্যক্তি 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মাজত আৰু 7ৰ পৰা আজিলৈকে পালে আগত ভুলতে পালে আগত পোৱাখিনি আমি নিয়মতে ৰিকভাৰী ল'ব লাগে যে যেহেতু ভুল কৰি পাই আছিলে কিন্তু আমি ৰিকভাৰীও লোৱা নাই আৰু তেওঁলোককো আমি কৈছোঁ যে মাজৰ কথাখিনি আৰু আলোচনা নকৰিব কাৰণ আলোচনা কৰিলে আকৌ তেওঁলোকৰ এপইণ্টমেণ্টটো ইলিগেল বুলি আমি এফিডেভিট দিব লাগিব আকৌ পাই থকা দৰমহাখিনি তেওঁলোকৰ পৰা খুজিব লাগিব গতিকে আমি এটা সমিল মিলৰ মাজত যে পুৰণা কথা নুলিয়াব 1 নৱেম্বৰৰ পৰা আমি আপোনালোকৰ চাকৰি নিয়মীয়াকৰণ কৰি দিছোঁ যাতে আপোনালোকে নিয়মীয়াকৈ দৰমহা পাই থাকে সেই কেটেগৰীতে আৰু 2960 গৰাকী টিচাৰ আছে তেওঁলোকে স্যালাৰি পায় কিন্তু তেওঁলোকৰ ট্ৰেইনিং নাই আৰু আজিকালি ট্ৰেইনিং নোহোৱাকৈ কোনো টিচাৰ হ'ব নোৱাৰে গতিকে এই 2960 গৰাকী ব্যক্তিক আমি টিউটৰ হিচাপে এপইণ্টমেণ্ট কৰিম ইন এ ফিক্স স্যালাৰি ট্ৰেইনিং যেহেতু নাই শিক্ষক হ'ব নোৱাৰে
গতিকে আমি তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি কৰিম। এইখিনিৰ ভিতৰতে শিৱসাগৰ জিলাৰ দৰমহা নোপোৱা শিক্ষকখিনিও আছে আৰু হয়তো বহুত আপোনালোকৰ ওচৰত আহি থকা প্ৰায়বোৰ মানুহে ইয়াৰ ভিতৰত আছে। গতিকে এক প্ৰকাৰ প্ৰাথমিক শিক্ষা বিভাগৰ লগত জড়িত পুৰণা লিজেচি থকা এইটোৱে এটা শেষ ইছ্যু আছিলে। টেটৰ শিক্ষকসকলৰো সমস্যা সমাধান হ'ল। কিবা এখন এগ্ৰিমেণ্টৰ প্ৰশ্ন আছিল, অলপ সংশোধন কৰিব কৈছিল, সংশোধনো কালি আমি কৰি দিলোঁ, সেইটো সমস্যা সমাধান হ'ল। হাইস্কুলৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলেও ভগৱানে কৰিলে পূজাৰ আগৰ পৰা ৰেগুলাৰ দৰমহা পোৱা আৰম্ভ কৰিব, যিটো স্কেল মতে। প্ৰাথমিক শিক্ষা বিভাগৰো এই সমস্যাটো সমাধান হৈ গ'ল। এতিয়া শিক্ষা বিভাগত ছেকেণ্ডাৰী এডুকেশ্যনত 514 গৰাকী শিক্ষকৰ এটা সমস্যা আছে। সেইখিনিক যদি বাদ দিয়া যায় তেতিয়া মোটামুটি আৰু এক প্ৰকাৰ আপুনি সমস্যা মুক্ত বুলি ক'ব পাৰি। প্ৰাদেশিকৰণৰ কামো চলি আছে, ছেকেণ্ড লিষ্টখনো আমি নৱেম্বৰ মাহত দিব পাৰিম। 11,000 বাঢ়িছিলে, কিন্তু তেওঁলোকে কেতিয়াও দৰমহা পোৱাৰো ৰেকৰ্ড নাই, আৰু যিহেতু এদিনো দৰমহা পোৱাৰ ৰেকৰ্ড নাই, গতিকে চৰকাৰে তেওঁলোকক সুবিধা দিব নোৱাৰে। তাৰ মাজতো যদি কোনোবা জেনুইন মানুহ আছে, কাগজ পত্ৰ দেখুৱাব খোজে, এইবিলাকতো অনগয়িং প্ৰচেছ। গতিকে এই বাদ পৰি যোৱা 7,000 মানুহৰ হাততো যদি কিবা উপযুক্ত তথ্য প্ৰমাণ আছে, আমি কিবা কাৰণত এৰি থৈ গৈছোঁ, আমি পাতি থাকিব পাৰিম। কিন্তু মোটামুটি শিক্ষা বিভাগৰ 1991 চনৰ পৰা থকা আৰু এটা সমস্যাৰ আজি সফল সমাপ্তি হ'ল। গতিকে আমাৰ ৰাজ্য চৰকাৰখনৰ উদ্যোগত মোটামুটি শিক্ষা বিভাগত প্ৰায় এটা যিটো আগত আছিল আৰু সমস্যা মুক্ত হিচাপে আমি পাব গৈ আছোঁ। আৰু এইটো এটা ডাঙৰ ডিচিশ্যন যে মিড ডে মিলৰ জৰিয়তে 1 লাখতকৈও বেছি সহায়িকা আৰু ৰান্ধনি উপকৃত হ'ব, আৰু এই সিদ্ধান্তটোৰ জৰিয়তেও প্ৰায় 4,000 শিক্ষকৰ সমস্যা সমাধান হ'ব। আৰু শিৱসাগৰ জিলাৰ যি 1,500 শিক্ষকৰ আছিল সমস্যা, সেইটো ইয়াৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ আছে। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে, নহ'লে মই সামৰণি মাৰিব খুজিছোঁ, মই কোকৰাঝাৰ যাব লাগিব। টেট দিব লাগিব, স্পেচিয়েল টেট এটা পতাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। আৰু কোনোবা এটা সময়ত সৰ্বশিক্ষা অভিযানৰ লগত যিমানবিলাক পেৰা টিচাৰ জড়িত আছিল, এই গোটেইবিলাকৰ কাৰণে আমি এটা স্পেচিয়েল টেট কোনোবা এটা সময়ত আমি পাতিম, প্ৰস্তুতি চলি আছে। চাওক, আমি এইটো এটা হাইকোৰ্টৰ কেছ আছিল। যিসমূহ স্কুলে এই নিৰ্দেশ মানা নাই, হাইকোৰ্টত যি গাৰ্জেনে কমপ্লেইন দিব খোজে তেওঁলোকে দিব পাৰে, কাৰণ নাও ইট ইজ এ পাৰ্ট অফ এ কোৰ্ট অৰ্ডাৰ। গতিকে কোনোবাই যদি নামানে, ইট ইজ এ কণ্টেম্প অফ কোৰ্ট, আৰু কণ্টেম্প অফ কোৰ্টৰ কাৰণে কোৰ্টত আবেদন কৰিলে তেওঁলোকে নিৰাময় পাই যাব। আমি একো ইয়াৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ। কিয়? কাৰণ এইটো কোৰ্টৰ অৰ্ডাৰৰ লগতহে মাৰ্জ হৈ আছে। গতিকে নাও ইট ইজ আপ টু জুডিচিয়াৰী টু টেক নোট অফ ইট। আমি 200 কোটি টকা পাম। She has given a figure for Northeast, which will be equally 2,000 crore, which will be equally divided between 8 northeastern states, Himachal and Uttarakhand. So our share will be 200 crores. It look like each, na? They have equally distributed between the 10 states. So the net gain for Assam will be 200 crores. However, going by the population of Assam, we should not have been given equally, but as it is a bonanza, so it has been decided that we will give it equally. So we are not raising, or we are not requesting to reconsider, because after all our brothers, sister state has also got equally, so we are not pursuing the matter.
যিমানবিলাক ব্যক্তি হিচাপে মোৰ কৰা সম্ভৱ হয় মই কৰিলোঁ ইয়াতকৈ বেছি প্ৰশ্ন সুধি থাকিলে কেতিয়াবা ময়ো গৈ মেডিকেলে পাই যাম ইমান আৰু নোৱাৰি আৰু ৰেলগাড়ীও চলিলে তাৰোতো যিমান মই লোড ল'ব পাৰে ল'লোঁ গতিকে বাকী আৰু এটা বছৰৰ ভিতৰত শিক্ষা বিভাগৰ দায়িত্ব লোৱা মোৰ এবছৰো হোৱা নাই এবছৰৰ ভিতৰত LPৰ এপইণ্টমেণ্টৰ পৰা হাইস্কুলৰ এপইণ্টমেণ্টৰ পৰা মিড ডে মিলৰ পৰা ব্যক্তি হিচাপে এজন মানুহে যিমান কৰিব পাৰে কৰিলোঁ যিমানখিনি কৰিব নোৱাৰিলোঁ সেইখিনি মই ক্ষমা বিচাৰিছোঁ যে মোৰ কাৰণে সম্ভৱ নহয় আৰু ইমান নোৱাৰিয়ে কাৰণ লাষ্ট এবছৰত আমি কিমান কৰিম আপুনি কিমানবাৰ কেবিনেট যাব কিমান টকা যোগাৰ কৰিব কাৰণ কোভিডৰ পৰিৱেশৰ পিছত নোৱাৰি গতিকে যিমানখিনি পাৰোঁ আৰু কেইটামান কাম বাকী আছে হৈ যাব প্ৰাদেশিকৰণৰ ডাঙৰ কাম এটা বাকী আছে সেইটোও আমি চেছ কৰিম হাইস্কুলৰ এটা নিযুক্তি আছে সেইটোও কৰিম LPৰ এটা নিযুক্তি আছে সেইটোও কৰিম কিন্তু সময়টো চাব লাগিব উই হেভ অনলি 2 months লেফ্ট গতিকে 2 মাহত আপুনি আৰু লাষ্ট 10 অভাৰ ক্ৰিকেট খেলা দি কৰিব পাৰে তেতিয়া ভুল হ'ব ভুল হ'লে পিছত ইনকুৱাৰী হ'ব গতিকে মই এনেকুৱা পলিটিচিয়ান নহয় যে ইলেকশ্যনৰ আগত ধাৰাত ধাম কাম কৰিব লাগে কাৰণ তেতিয়া পিছত ব্যুৰ'ক্ৰেটছ আৰু মন্ত্ৰী সকলোৰে ওপৰত পিছত এটা ভুল থাকি যায় আৰু ভুল থাকি গ'লে ইনকুৱাৰী হয় গতিকে মই সেইটোত বিলিভ নকৰোঁ যে ইলেকশ্যনৰ আগত চব কৰি দিব লাগে আকৌ চৰকাৰ আহিব আকৌ কৰিম 5 বছৰত হৈ থাকিব কিন্তু লাষ্ট মুমেণ্টত নাজানা নুশুনাকৈ য'তে ত'তে ফাইল চহী কৰা বেয়া আৰু সেইটো কৰিব নালাগে হা কি কৈছে অৰুণোদয় আমি নৱেম্বৰৰ মই আশা কৰিছোঁ যে 15-16 তাৰিখে আমি দিব পাৰিম অলৰেডি আমাৰ প্ৰায় বেনিফিচিয়াৰী চিলেকশ্যনৰ কাম শেষ হৈ গ'ল এতিয়া ফৰ্ম ফিল আপ চলি আছে বাই 30th অক্টোবৰ আমাৰ আপলোডিং অফ ডেটা হৈ যাব উইথ একাউণ্ট নম্বৰ গতিকে আমি ভাবোঁ যে দুটা চেৰিমনিয়েলি নৱেম্বৰ মাহত ভিতৰত আমি অৰুণোদয় আৰম্ভ কৰি দিব পাৰিম কিন্তু যেতিয়াই নকৰোঁ কিয় তেওঁলোকে 1 নৱেম্বৰৰ পৰা পইচা পাব কিবা কাৰণত যদি মিটিংখন ডিচেম্বৰ 1 তাৰিখেও হয় পইচা কিন্তু 1 নৱেম্বৰৰ পাব ডেট অফ এফেক্ট উইল বি ফ্ৰম 1 নৱেম্বৰ অৰুণোদয়খনো হৈ গ'ল প্ৰায় 8 লাখ একাউণ্ট আহি গ'ল 20 লাখৰ ভিতৰত গতিকে সেইটো হৈ গ'ল বুলি ধৰি থ'ব পাৰোঁ আৰু বিশেষ কোনো গণ্ডগোল তণ্ডগোল নোহোৱাকৈ ৰাইজৰ সহযোগত আঁচনিখন হৈ গ'ল On 15, Nagaland CM has called a meeting with all the social organization. I think that is a very important meeting because now people of Nagaland know what is the position of Government of India. And there are series of meetings have been conducted. Now we know each other position. I think things will be much better now. But that 15th meeting will be crucial. I have not seen the agreement. So, and we are not negotiating the agreement. We are there only to see that there is a smooth sailing. I don't think that there will be any issue between the northeastern states because Government of India is taking all the northeastern states into confidence. More interest নাই এইবিলাকত মোৰ এইবিলাকত ইণ্টাৰেষ্ট নাই যিদিনাখন ৰাতিপুৱা ভাল কাম কৰোঁ বুলি আহোঁ সেইদিনাখন এইবিলাক নুসুধিব আজি আপোনালোকে ভালকৈ লিখিব 128গৰাকী মহিলা কিমান দিন আন্দোলন কৰা ফটো আপোনালোকে ছপালে তেওঁলোকক মাতি মাতি কিমান গভৰ্ণমেণ্টৰ ওপৰত আপোনালোকে ষ্টেটমেণ্ট দিলুৱালে বা তেওঁলোকেও দিলে গতিকে আজি তেওঁলোকৰ নামত দুটা ভাল শব্দ লিখি দিয়ক যে হয় তেওঁলোকে কিবা এটা পাব পূজাৰ আগতে অকণমান হ'লেও এই 4000 শিক্ষকৰ কিমান জাৰ্নেলিষ্টে ষ্টৰি লিখিলে দুখ বৰ্ণনা বেদনা আজি তেওঁলোকৰ এটা ভাল দিন সেইটো লিখক আৰু ক'ত আজি এইবিলাক সুধি আছে কোকৰাঝাৰত গৈ আছো যি পলিটিক্যাল কুৱেশ্যন তাতে উত্তৰ দিম ইয়াত নালাগে ঠিক আছে ধন্যবাদ हम लोग को
ना ये ठीक होगा क्या?